সিদিনা বেহাৰবাৰীত দেখিলোঁ কম্বলখন পানী তিতিল ৰ'দতে ৰ'দতে বোলে এইটো কি বজাইছনো মোহন নামৰ চৰিত্ৰটো কে নামৰ চৰিত্ৰটোৱে সুধিছে এইটো কি বজাইছনো তেতিয়া মোহন নামৰ চৰিত্ৰটোৱে কৈছে দবা বজাইছো অৰ্থাৎ শংকৰদেৱ গুৰুজন বৰ্তমান থকাহেঁতেন হাঁহিলেহেঁতেন যে তহঁত অসমীয়া সমাজলৈ এই দবা ভাগ দেৱৰো বাধ্য অনবাধ্য বাধ্য দবা ভাগ তহঁতৰ কাৰণে ফটুৱা কৰিবলৈ উলিয়ালোঁ কীৰ্তন পুথিক লৈ যিখন বান্দৰামি কৰে তাক নকৈ নোৱাৰোঁ ভাওনাটো দেখিছোঁ তেতন তামুলী আজিকালি দেখোঁ আমাৰ উজনি অসমত খুব লাজ লাগে নিজৰ শুক্ৰৰ তনয় দুয়ো খণ্ড আৰু অমৰকৰ চৰিত্ৰ কৰিবলৈ আহে আনে কাক বেহাৰবাৰী আউটপোষ্টৰ সিদ্ধাৰ্থ দাক মাতে আৰু এই দীপজ্যোতিক মানে এই মোহনক মাতে তাৰপাছত দেখোঁ মুকুতা নামৰ এই বাইচুং ভুটীয়াটোক মাতে তাৰপাছত দেখোঁ কপালতে চুমা এটা খাই দিয়ে মোৰ এটা ডাঙৰ প্ৰশ্ন আমাৰ হিন্দু ধৰ্মৰ ধৰ্মশাস্ত্ৰক লৈ আমি যে ইমান বহুৱালি কৰি থাকোঁ অন্য ধৰ্মৰ লোকসকলে কিয় নকৰে আমি নিজেই শংকৰ মাধৱৰ বুকুত মৰিয়াই থকা নাইনে শংকৰদেৱ গুৰুজনাই ধৰ্মশাস্ত্ৰভাগ আমালৈ কি বহুৱালি শুদ্ধ নৃত্যক লৈ শৰ্মা দোকানী নামৰ বেহাৰবাৰী সেইজনে এদিন নাচিছে সোঁফালৰ কিলাকটি খেত বাওঁফালৰ কিলাকটি খেত কথাটো বুজিছেনে এতিয়া মোৰ ডাঙৰ প্ৰশ্ন হ'ল শংকৰদেৱ গুৰুজনা বৰ্তমান জীয়াই থকাহেঁতেন সেই ব্যক্তিজনৰ ওচৰত কান্দিলেহেঁতেন যে তহঁতৰ সংস্কৃতিটো মই সোঁফালৰ কিলাকটি খেত বাওঁফালৰ কিলাকটি খেত বুলি ক'বলৈ ইমান কষ্ট কৰি শিকালোঁ নেকি